Well, hello guys, this is Bastop আপোনালোকে চাইছে বাস্তৱ ট্ৰেভেল ফুড এণ্ড কালচাৰ। চ' গাইজ কালি ভাওনা আছিলে, ভাওনা পাই একদম পূৰা টোপনি খতি, ভালকৈ ভাওনা ব্লগ শ্লগ বনাব নোৱাৰোঁ। তথাপিতো বনালোঁ বাৰু, দুই এটা নবনাকৈ থকা নাই। আপোনালোকে পাব ব্লগটো। তাতে আকৌ মোৰ আজি বাৰ্থডে, সেইকাৰণে ৰাতিপুৱা সোনকালে উঠিলোঁ। বাৰ্থডে বুলি মানে অকণ সোনকালে উঠিছোঁ আজি। তো বাদ বাকী যি কি নহওক, এটা ব্লগ থাকি গৈছিলে দিবলৈ। NX অডিঅ' মানে এযোৰ টাইফোন দুযোৰ মানে দুটা ৰিচিভাৰ আনিলোঁ, টাইপিন 4টা আনিলোঁ। তাকে মই বোলো আপোনালোকে আনবক্সিং কৰি পেলাই দেখাওঁ কেনেকুৱা কি NX অডিঅ' কেনেকুৱা কি ফিচাৰ্ছ আছে। আজিকালিতো জানেই আৰু 5G কেনেকুৱা প্ৰব্লেম দিছে মানে পুৰণা টাইপিনবিলাকক। সেইকাৰণে গোটেই টাইপিনবিলাক নতুন কৰি পেলাম বুলি ভাবিছোঁ। NX অডিঅ' এনেকুৱা ইউজ কৰি NX অডিঅ' মানে কোৱালিটিটো মই আপোনালোকক ভাল পাওঁ, সঁচা কথা কৈছোঁ। সেইকাৰণে এতিয়া যোৰহাটৰ মা চাউণ্ডৰ পৰা আনিলোঁ টাইফোন। তো আপোনালোককো দেখাওঁ কেনেকুৱা কি আনবক্সিং কৰি মেলি কেনেকুৱা কি কোৱালিটি দেখাওঁ বুলি ভিডিঅ'টো বনালোঁ। পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। পাই গ'লো সেই দোকান, এতিয়াতো খোলা হ'ব। ইয়াতে গোটেইটো নলওঁ যেনিবা, ইয়াৰে দুপিচহে ল'ম, পিছত আকৌ দুপিচ ল'ম। খালি আপোনালোকে বেছি ল'লে ফ্ৰিকুৱেঞ্চিটো চাই ল'ব। এনে এক বাকচত আপোনাৰ 5টা আহে ফ্ৰিকুৱেঞ্চি। বাকচটো এনেকুৱা টাইপত আহিব, দেখিছে নহয়? সেইটো খুলি দিলে এনেকুৱা এটা ফ্লাইট কেছ আহিব, যোনটো নেকি আপোনাৰ টাইফোনটো প্ৰটেকশ্যন হৈ যাব। বাকী কোৱালিটিটো ভালেই বাৰু। খুলিলে খুলি দিছোঁ, দেখিছে নহয়? জন্ম প্ৰমাণ পত্ৰখন আহিব তাৰমানে। বাকী এইকেইটা হৈছে মাইককেইটা। ষ্টুডিঅ' মাষ্টাৰটো 3 পিনৰ আহে আৰু NX এনেকুৱা পিনৰ আহে, দেখিছে নহয়? সেইটো এটা মাইক, লগত এটা জেক টু জেক আহিব। এটা ইউজ নহয় ইমান। তো টাইফোনটো হৈছে এনেতো লেপেল মাইক বুলি কয়, আমি টাইফোন বুলি কওঁ। এই মাইকটো আপোনালোকে ইয়াত লগাব লাগিব, এনেকৈ পকাই পেলাই। বাকী ইয়াৰ ৰিচিভাৰটো দেখাই দিছোঁ, কেনেকুৱা ভয়ানক দেখিব লাগিব। ক্ৰছ আছে, মানে দেখিবলৈ একদম ধুনীয়া লাগে। মেটেল কোৱালিটিটো মজা গাইছে। এণ্টেনাকেইডাল এইকেইডাল ডাঙৰ ডাঙৰ, পটককৈ নাভাগেও মানে। তাৰপিছত বেক পেনেলখন দেখাই দিছোঁ। ইয়াত আপোনালোকৰ পাৱাৰটো আছে, এইটো পাৱাৰটো। ইয়াত এক্সেলাৰ মেল ফিমেল বহাই পেলাই আপোনালোকে মিক্সাৰ কানেক্ট কৰিব পাৰিব। আৰু তাত জেক, মানে এইটো জেক পিনটো ভালে, দুইটা কটলেছ মানে একেটা চেনেলতে কাম কৰিব। বাকী ইমানখিনিয়ে ঘৰত আপোনালোকক টেষ্ট কৰি মেলি দেখাওঁগৈ। এনেকুৱা 2 পেয়াৰ লৈছোঁ, আকৌ পৰহিলে আৰু 2 পেয়াৰ ল'ম আৰু মানে 1 পেয়াৰ লৈছোঁ, পৰহিলে আৰু 1 পেয়াৰ ল'ম, মানে দুটা এইখিনিতে দুটা টাইফোন চলিব। তো বাকী ল'লোঁ টাইফোনকেইটা, এতিয়া ঘৰলৈ গৈ আছোঁ। এইকেইটা দেখিছে নহয়? তো ইয়াৰ 5টা লৈ ল'ম, মানে এতিয়া 10টা হৈ যাব টাইফোন। বাকী বেলেগ ফ্ৰিকুৱেঞ্চি ল'ম আৰু। তো ইয়াতে ঘৰত গৈ পেলাই আপোনালোকক টেষ্ট কৰি পেলাই দেখামগৈ কেনেকুৱা কি মানে কোৱালিটি। মই এনেই চাই আছোঁ বাৰু, বহুত ভাল কোৱালিটি ওলাই, মই চলাইছোঁ আগতে। আপোনালোককো দেখামগৈ কেনেকুৱা কি কোৱালিটি ওলায়। তো বাকী এতিয়া আপোনালোকক আকৌ ভালকৈ একবাৰ বস্তুটো দেখাই দিওঁ কেনেকুৱা কি। চ' প্ৰথমতে আপোনালোকে এনেকুৱা টাইপৰ এটা বক্স পাব, যোনটো নেকি লিখা দিব NX অডিঅ' এইফালে লিখা দিব। আৰু মডেল নাম্বাৰটো হৈছে UHF200, মানে 200। তো আপোনালোকৰ ইয়াতে কিছুমান বস্তু এনেকৈ হাইলাইট কৰা থাকিব, যোনখিনি মানে স্পেচিফিকেশ্যনখিনি ইয়াত আছে। বাকী ইয়াতে এটা ছবি আছে যে কৰ্ডলেছটো কেনেকুৱা হ'ব। বিশেষ এইটো বাৰু টাইপো নহয়, ইয়াৰ কৰ্ডলেছো পায়, কৰ্ডলেছটো এনেকুৱা টাইপৰ হয়। আৰু বাকী বক্সটো এইফালে খুলিলে চেম তেনেকুৱাই পাব। আৰু যদি আপোনালোকে ছাইডত চায়, তেতিয়াহ'লে ইয়াত এখন QR কোড আছে, যোনখন নেকি আপোনালোকে স্কেন কৰি ইয়াৰ বিষয়ে আৰু অলপমান জানিব পাৰিব। বাকী এতিয়া যদি এনেকৈ আমি এইটো আনবক্সিং কৰি দিওঁ, এইটো টপত তেনেকৈ আনবক্সিং কৰি দিলে ইয়াতে আমি এইটো টাইপৰ এটা ফ্লাইট কেছ দেখা পাম। ফ্লাইট কেছটো এনেকৈ NX অডিঅ' লগোটো ব্ৰেণ্ডিং কৰা থাকিব। তো এতিয়া খুলি দিওঁ ফ্লাইট কেছটো। খোলাৰ পিছত এনেকুৱা টাইপৰ আহিব, য'ত ওলাব এডাল পাৱাৰ কেবল ছাইডত থৈছোঁ। আৰু লগতে এইকেইটা যোনকেইটা টাইফোনকেইটা হয়, বহুত মৰম লগা টাইফোনকেইটা দেখিছেনে? সৰু সৰু একদম বিৰাট ধুনীয়া ধুনীয়া এইকেইটা টাইফোন, এইকেইটা ওলাব। তো এইকেইটাও মই ছাইডত থৈ লৈছোঁ। তাৰপিছতে আহিব আপোনালোকৰ ৰিচিভাৰটো তাত খুলি পেলাই আপোনালোকক দেখাইছিলোঁ, এনেকুৱা টাইপৰ এটা ৰিচিভাৰ, এইটো দেখিছে নহয়? এইটো তাৰপিছত লাষ্ট আপোনালোকে দেখা পাব দুটা মাইক্ৰফোন আৰু এটা জেক টু জেকডাল মই এক্সট্ৰাকৈ থৈ দিলোঁ বাৰু। এইটো আপোনাৰ 100 মিটাৰতকৈ প্লাছ আপোনালোকে ৰেঞ্জ পাই যাব। মানে মই যিমানটো জুখিলোঁ 100 মিটাৰতকৈ কিন্তু দূৰলৈকে কাম কৰিছে। আৰু ইয়াৰ যোনটো মানে বিল কোৱালিটি হয়, এইটো বহুত আল্টিমেট এটা বিল কোৱালিটি। ইয়াৰ এণ্টেনাডালো দেখিছে নহয় কিমান এটা ভাল কোৱালিটি এণ্টেনা। আৰু যেতিয়া আপোনালোকে এইটো এনেকৈ কৰি এনেকৈ চেপি ল'ব লাগিব, এনেকৈ চেপি পেলাই যেতিয়া খুলি দিব, ইয়াত আপোনালোকে
মই বেটেৰী ভৰাই থৈছোঁ দেখিছে না ইয়াতে দুটা আপোনালোকে বেটেৰী এনেকৈ ভৰাব লাগিব মানে দুটা বেটেৰী খায় আৰু ইয়াৰ যোনটো টাইফোনটো আছে মানে লেপেলটো আছে ইয়াতে এটা ভলিউম নক চুইচ আছে ইয়াতে আপোনালোকে কমোৱা বঢ়োৱা কৰিব পাৰিব ইয়াতে এইটো চুইচ আছে ইয়াত আপোনালোকে মাইক্ৰফোনটো ভৰাব লাগিব দেখিছে নহয় এটা আপোনালোকৰ অফ অন চুইচ যেতিয়া এইটো আপোনালোকে অন কৰি দিব ইয়াত আপোনালোকৰ এনেকুৱা টাইপৰ এখন ডিসপ্লে জ্বলি যাব আৰু আপোনালোকে এই যোনটো মাইক্ৰফোনটো দেখিছে এই মাইক্ৰফোনটো ইয়াত এনেকৈ ভৰাই এনেকৈ পকাই দিব লাগিব তো নট চিষ্টেম হয় মানে এনেকৈ পকাই দিলে তেতিয়াতো এৰাইজৰ চান্স নাথাকে আৰু ইয়াৰ যোনটো মাইকৰ কোৱালিটিটো আপোনালোকে দেখিছে এইটো বহুত ভাল কোৱালিটি মাইক হয় দেখিছে নহয় লগতে ইয়াত আপোনালোকে ক্লিপো পাব ইয়াত এনেকৈ কৰি লগাই ল'লে তাৰপিছত আপোনালোকৰ কাম খতম তো আৰু বাকী গোটেইখিনি আপোনালোকক কানেকশ্যন কৰি মেলি দেখাই দিম তাৰপিছত আপোনালোকৰ চাউণ্ড চেকটো দেখাম কেনেকুৱা লাগিছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বাকী ৰাইজ দেখিলে আৰু কেনেকুৱা কি কোৱালিটি NX Audio কালি আমাৰ নামঘৰতে ভাওনাত লগাইছিলোঁ চাউণ্ড তো কেনেকুৱা কি পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু মোৰ টাইফোনটো NX Audio লগাইছিলোঁ মই কালি ৰাম লৈছিলোঁ আপোনালোকক তাকে ভিডিঅ' দিম চাব তো আজি যিহেতু বাৰ্থডে অকণমান চেলিব্ৰেশ্যন কিবা কিবি কৰিম পাৰিলে ব্লগ শ্লগ বনাম চাব দিম আৰু তো আজি ভিডিঅ'টো এইকেইটা শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানেই তেতিয়ালৈকে জয় অসম বাই বাই লগ পাম এটা নতুন ভিডিঅ'ত